Hello everyone, welcome back to my another video. আজি এটা বহুত frequently requested video এটা লৈ আহিছো about Tezpur University B.Ed entrance exam 2026 চনৰ সো আপুনি যদি এবাৰ বিচাৰিছে যে Tezpur University B.Ed entrance to দিম বুলি যদি কোনোবাই ভাবিছে তেন্তে এই ভিডিওটোতে মই গুটেখিনি সামৰি লবলৈ চেষ্টা কৰিম যোৱাবাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে যোনটো মই ওৱান ভিডিও বনাইছিলো যত নেকি মই সব কৈ দিছিলো আৰু ইনফৰমেশন মই যিমান পাৰিছিলো এলিজিবিলিটি ক্ৰাইটেৰিয়া হক মাৰ্কছৰ লগত হক মই Tezpur University কাৰণেও মানে এই ভিডিওটোতে এটা ভিডিওতে যাতে আপোনালোকে সব ইনফৰমেশন পাই যাওক মই হেতু কাৰণে চেষ্টা কৰিম সিলেবাসৰ পৰা আদি কৰি সব মই সামৰিবলৈ চেষ্টা কৰিম ভিডিওটো লং হ'ব পাৰে গতিকে স্পিডত চাই লব আপোনালোকে 2x ত চাই কিমানত চাই সো তাৰ মতে মিলাই লব তো প্ৰথমতে মই ইয়াৰ সিলেবাসখন কৈ দিছো আৰু সিলেবাসটো মই ডিটেইলত কৈ দিম আপোনালোকে শুনি যাব পাৰিলে লিখি যাব আৰু ৱেবসাইটতো পাই যাব ষ্টিল মই ইয়াত শেয়াৰ কৰি দিম সিলেবাসটো বাৰু তো আমাৰ Tezpur ইউনিভাৰ্চিটিৰ সিলেবাসত টোটাল আছে 5টা সেকশন ঠিক আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিটো যেনেকৈ 5টা সেকশন আছিল ইয়াতো 5টা সেকশন আছে প্ৰথমটো হ'ল জেনাৰেল এৱাৰনেছ হেতুটো সবতে থাকে আৰু জিকেটো যোনটো আমি কওঁ যত কাৰেন্ট এফেয়াৰ্স এণ্ড অল সব পৰি যায় তো ইয়াত আপোনালোকৰ পৰিব সাব টপিকস হ'ব কাৰেন্ট এফেয়াৰ্স ইম্পৰ্টেন্ট ফেক্টস এবাউট এনিথিং পলিটিক্স হ'ব পাৰে এডুকেশ্যন মেইনলি হ'ব পাৰে এডুকেশ্যনৰ লগত মেইনলি চাব মানে এতিয়া যদি কিবা এটা ইমপ্লিমেন্ট হৈছে এডুকেশ্যনৰ ক্ষেত্ৰত হেতু চাব আৰু কি ইমপ্লিমেন্ট হৈছে তাৰ ফাংচন কি হেয়া চাব পাৰে মানে কাৰেন্ট এফেয়াৰ্সত মই কৈছো এডুকেশ্যন ৰিলেটেড হ'ব পাৰে কলো পলিটিক্স ৰিলেটেড হ'ব পাৰে কলো ইম্পৰ্টেন্ট ফেক্টছবোৰ জিওগ্ৰাফি ৰিলেটেড হ'ব পাৰে ইকনমিক্স ৰিলেটেড হ'ব পাৰে ঠিক আছে তাৰ পিছত সেকেন্ডটো হৈছে টিচিং এপ্টিটিউড মই কৈছো যে আগতেও কৈছো যে মোৰ নোটছ কিনিটো আছিল কনসেপ্ট ওয়াইজ মই নোটছ লিখিছিলো মই জাক দিছো বহুতে লৈছে বাৰু কেবাগৰাকীও লৈছে সো সেই নোটছ কিনিত যোনখিনি আছে সেইখিনি পঢ়িলেও হ'ব জনে জনে লৈছে আৰু টিচিং এপ্টিটিউড আপোনালোকে মই এতিয়াও কওঁ যে কনসেপ্ট ওয়াইজ পঢ়িব তাৰ পিছত আপোনালোকে এমসিকিউ খিনি প্ৰেক্টিস কৰিব যিমান পাৰে হিমান কোৱেশ্চন সলভ কৰিব আপোনালোকৰ টিচিং এপ্টিটিউডটো সাধাৰণতে মানে প্ৰেক্টিসৰ ওপৰত কথা যিমান প্ৰেক্টিস কৰিব হিমান আপোনালোকৰ কাৰণে সুবিধা হ'ব তো টিচিং এপ্টিটিউডৰ আন্ডাৰত কি আহিব মই কৈ দিছো টিচিং লাৰ্নিং প্ৰসেস টিচাৰ্স ৰোল ক্লাছৰুম কমিউনিকেশ্যন যোনখিনি আমি সাধাৰণতে দেখি আহোঁ আৰু সেইখিনি আহিব তাৰ পিছত থাৰ্ড নম্বৰ যোনটো আমাৰ হৈছে টপিক হেতু হৈছে কন্টেম্পৰেৰী ইস্যুজ ইন ইণ্ডিয়ান এডুকেশ্যন ঠিক আছে ইয়াত আপোনালোকৰ কি আহিব এডুকেশ্যনেল সিনেৰিঅ অফ ইণ্ডিয়া ইনক্লুসিভ এডুকেশ্যন ইনক্লুসিভ মানে যোনটো আমি সমানে সবৰ লগতে ব্যৱহাৰটো সমান হ'ব লাগে সব ষ্টুডেণ্টছক ইৰেস্পেক্টিভ অফ হিজ কাষ্ট ক্ৰিড মানে জিও হওক আৰু একো ডিফাৰেন্সেছ হ'ব নালাগে সেইটো চাগে বহুতে বুজিছে ইনক্লুসিভ এডুকেশ্যনৰ ওপৰত থাকিব RT Act 2009 হেতুটো এডুকেশ্যন বুলি ক'লে হেতু থাকে NEP 2020 থাকে এই দুটা টপিক আপোনালোকে একেবাৰে স্কিপ নকৰিব ইয়াৰ ৰিলেটেড বহুতেই কোৱেশ্চনছ মানে দেখা যায় অহা তাৰ পিছত আহিব আপোনাৰ এডুকেশ্যন ফৰ পিস যোগা জেন্ডাৰ আৰু কনষ্টিটিউচনেল প্ৰভিজনছ সেইখিনিটো মই কৈছোৱে কি কনষ্টিটিউচন আপোনালোকে চাব পাৰে এডুকেশ্যনৰ ৰিলেটেড কনষ্টিটিউচনৰ যোনবোৰ আমাৰ এমেণ্ডমেণ্ট আছে বা আৰ্টিকেল আছে সেইবোৰ চাব কেইটামান লিখি থৈ দিছোঁ যেনেকৈ 21A আৰ্টিকেল 21A আৰ্টিকেল 28 আৰ্টিকেল 30 41 45 46 51A সেইখিনি আপোনালোকে চাব পাৰে মানে মই কেইটামান লিখি থৈ দিছোঁ গতে কৈ দিছোঁ তাৰপিছত আহিব এনভাইৰনমেণ্টেল এডুকেশ্যন সেইকেইটা টপিক আপোনালোকৰ কণ্টেম্পৰেৰী ইস্যুজ ইন এডুকেশ্যনৰ টপিকৰ আণ্ডাৰত পৰিব তাৰপিছত ফ'ৰ্থ নম্বৰ ছেকশ্যনটো হৈছে ICT ইন এডুকেশ্যন যিহেতু আমি আজিকালি দেখিছোঁৱে যে কিমান টেকন'লজি ৱাইজ মানে স্কুলত আজিকালি ব্যৱহাৰ কৰা হয় স্মাৰ্ট বোৰ্ড হওক বা প্ৰজেক্টৰ হওক সেইবোৰৰ বিষয়ে মানে আহিব তাত আপোনালোকৰ অনলাইন লাৰ্ণিং প্লেটফৰ্ম যোনবোৰ মই ক'লোৱে মোকৰ বিষয়ে আহে মেছিভ এণ্ড অনলাইন কৰ্চেছ যেনেকৈ স্বয়ম হৈ গ'ল পাঠশালা হৈ গ'ল সেইসকল কিছুমান ৱেবছাইট আছে য'ত আপোনালোকে ফ্ৰী লাৰ্ণিং চ'ৰ্চেছ পাই যে সেইবোৰৰ বিষয়ে আহিব মানে সেইটো কেতিয়া এষ্টাব্লিছ হৈছিলে কেতিয়া নেকি ফৰ্ম হৈছিলে তাৰ ফাংচন কি আপুনি কোনটো ৱেবছাইটত গ'লে কি আপোনালোকে তাত পাব তাৰ ওপৰত কিছুমান কুৱেশ্যনছ আহে কেইটামান আছে মানে অনলাইন প্লেটফৰ্ম ইউটিউবত মাৰিলে পাই যাব অনলাইন লাৰ্ণিং প্লেটফৰ্মছ বুলি ডিফাৰেণ্ট টাইপছ অফ প্লেটফৰ্মছ এনেকৈ মাৰিলে আপোনালোকৰ গোটেইখিনি লাইন বাই লাইন এনেকৈ ভিডিঅ'ত আহি যাব মই তেনেকৈ চাইছিলোঁ ইউটিউবৰ পৰা তাৰপিছত টিচিং লাৰ্ণিং এইডছ আহিব এডুকেশ্যনেল টেকন'লজি আহিব ৱেব 2.0 টেকন'লজি আহিব এইটোতো ডাইৰেক্ট এটা টপিক দি দিছে যে ৱেব 2.0 বিষয়ে আপোনালোকে পঢ়িব তাৰপিছত ফিফথ নম্বৰ ছেকশ্যনটো হৈছে পাৰ্চপেক্টিভছ ইন এডুকেশ্যন এইটো অকণমান বেলেগ হয় বাকী ডিব্ৰুগড় আৰু গুৱাহাটীত সাধাৰণতে এই টপিকটো দেখা নাযায় বাকীখিনি যদিও থুলমূলকৈ দেখা যায় ইয়াত আপোনালোকৰ আহিব ফিল'চফিকেল পাৰ্চপেক্টিভ ছ'চিয়লজিকেল পাৰ্চপেক্টিভ আৰু চাইক'লজিকেল পাৰ্চপেক্টিভ এইকেইটাৰ বিষয়ে মই আৰু এটা ভিডিঅ'ত মই ভালদৰে বুজাই দিম যে ইয়াত একচুৱেলি পঢ়িব কি লাগে ঠিক আছে আৰু ইয়াত যিহেতু মেথছ আৰু ৰিজনিং তেনেকুৱা ধৰণৰ টপিকছবোৰ নাই যেনেকুৱা আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিত দেখা যাওঁ সেইকাৰণে নেভাবিব যে এখন মানে বহুত ইজি হয় পেপাৰখন এখন মই যেতিয়া দিছিলোঁ মই তেতিয়া ভাবিছোঁ আৰু যে নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যে এখন পেপাৰহে যথেষ্ট মানে কনচেপ্ট ৱাইজ বুজাৰ দৰকাৰ কাৰণ ইয়াত চব থিয়ৰী আপোনালোকে থিয়ৰী পঢ়িব লাগিব বহুত আপডেটেড থাকিব লাগিব কাৰেণ্ট এফেয়াৰ্ছৰ লগত কাৰণ ইয়াত যিহেতু মেথছ আৰু ৰিজনিং নাই সেইকাৰণে এখন পেপাৰো বহুত টান হয় আৰু লাষ্টৰ যোনটো ছেকশ্যন আছে পাৰ্চপেক্টিভ ইন এডুকেশ্যন সেইটো যথেষ্ট টান মানে ইয়াত আপোনাৰ থিংকাৰ্ছসকলৰ কথা আহি যায় ফিল'চফিকেল থিংকাৰ্ছ কিছুমান আছে চক্ৰেটছ হওক প্লেট
মট্টো হওক তেওঁলোকৰ বিষয়ে আহি যায় এতিয়া আমি বি এডত আহি পানি এইখিনি বস্তু পাইছোঁ মানে যিখিনি সাধাৰণতে হয় কি কেনেকৈ এপ্লাই কৰিব লাগে এডুকেশ্যনত সেনেকুৱাসকল মানে এণ্ট্ৰেঞ্চতে ইয়াত তেজপুৰ ইউনিভাৰ্চিটিত এণ্ট্ৰেঞ্চতে অলৰেডি সুধি দিয়ে এইখিনি আমি এতিয়া কোৰ্চত পাইছোঁ এইখিনি খালি এণ্ট্ৰেঞ্চতে অলৰেডি সুধি দিয়ে মানে তো এইখিনি আপোনালোকৰ যদি ভালকৈ পঢ়ে তেতিয়া আপুনি ক'ৰবাত বি এডত ছিট পালেও মানে বহুত হেল্পফুল হ'ব মানে গম পাইছেনে এইখিনি সেইকাৰণে মই ভিডিঅ' এটা বনাই দিম এইখিনিত কি পঢ়িব লাগে গতিকে আমাৰ চিলেবাছটো ইয়াতে খতম হৈছে তেজপুৰ ইউনিভাৰ্চিটিৰ চিলেবাছটো ইয়াতে খতম হৈছে মই এতিয়া ক'লোঁ যে ফাৰ্ষ্ট ছেকশ্যনটো হৈছে জেনেৰেল এৱাৰনেছ ছেকেণ্ডটো হৈছে টিচিং এপ্টিটিউড থাৰ্ডটো হৈছে কণ্টেম্পৰেৰী ইছ্যুজ ইন এডুকেশ্যন ফ'ৰ্থটো হৈছে ICT ইন এডুকেশ্যন ফিফ্থটো হৈছে পাৰ্চপেক্টিভ ইজ এডুকেশ্যন আই এম ক্লিয়াৰ আই গেছ যে চিলেবাছটো এইটোৱে হয় মই ষ্টিল শ্বেয়াৰ কৰি দিম আপোনালোকক PDF হিচাপে চিলেবাছটো মোৰ ওচৰত আছে আৰু ইয়াৰ লগতে কিছুমান কথা মই কৈ দিওঁ একেবাৰে যে তেজপুৰ ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেঞ্চটো দুই প্ৰকাৰৰ পৰা আপোনালোকে এডমিশ্যন প্ৰচেছ হয় এটা পৰীক্ষা হ'ব আপোনালোকৰ CUET PG যোনটো আমি কওঁ তাৰ পৰা আপোনালোকৰ BEdৰো এটা ল'ব পাৰে এডমিশ্যন আৰু এটা TUEE যোনটো তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ এক্সাম যোনটো ইউনিভাৰ্চিটিয়ে পাতে CUET PG এক্সামটো NTA পাতে আৰু তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ এক্সাম যোনটো TUEE সেইটো আপোনালোকে ডাইৰেক্ট তেজপুৰ ইউনিভাৰ্চিটিয়ে পাতে মানে ঠিক আছে তো দুই ধৰণৰ হিচাপে আপোনালোকে এডমিশ্যন ল'ব পাৰে BEdত আৰু বহুতে ভাবিব পাৰে যে দুইটাৰ কোনটো ছাইডৰ পৰা ল'লে মই ছিট পাম কোনটো ছাইডৰ পৰা নল'লে ছিট নাপাম বা কি ধৰণে হ'ব পাৰে তো ইয়াতে মই ক'ম যে আপোনালোকে দুইটাই এপ্লাই কৰি থৈ দিব আপোনালোকে কোনোবা এটাত ছিট পালে আপোনালোকে লৈ ল'ব পাৰিব ঠিক আছে আপুনি দুইটাৰ পৰাই এপ্লাই কৰিব পাৰিব মানে CUET PGও এপ্লাই কৰিলে যে আপুনি TUEE এপ্লাই কৰিব নোৱাৰিব সেনেকুৱা কোনো কথা নাই CUET PG এতিয়া এপ্লিকেশ্যন হৈ গ'ল কোনোবাই যদি কৰি থৈ দিছে এতিয়া হেৰিটো এপ্লিকেশ্যনটো তেন্তে TUEEও কৰিবলৈ নাপাহৰিব দুইটাতে কৰি থৈ দিব আপোনালোকে কোনোবা এটা ছাইডৰ পৰাও পাই যাবলৈ আছে এতিয়া মই যিহেতু চিলেবাছখন ক'লোঁ তেন্তে মই এতিয়া ইয়াত এইটো ক'ব বিচাৰোঁ যে এইটো পঢ়িব সেইটো পঢ়িবতো মই প্ৰায়ে ভিডিঅ'বোৰত কওঁ কিন্তু তেজপুৰ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত মই ছাজেশ্যন দিম যে কি নপঢ়িব মই ক'ম যে জেনেৰেল নলেজ ছেকশ্যনটোত বেছি সময় নিদিব আপোনালোকে মই ডিব্ৰুগড়তো কৈছিলোঁ বাৰু এইটো কথা যে বেছি সময় মানে জেনেৰেল নলেজত নিদিব কাৰণ এইটো বহুত এটা ভাষ্ট চিলেবাছ হয় আপোনালোকে ক'ৰ পৰা কি তুলি আনি সুধি দিব সেইটো পটককৈ অনুমান লগাবলৈ সাধাৰণতে অলপ টান হয় সেইকাৰণে মই ছাজেশ্যন দিম যে বাকীকেইটা টপিকত এৰিয়াত আপোনালোকে এক্সেলেঞ্চ কৰক বাকীকেইটা এৰিয়াৰ ওপৰত আপোনালোকে পঢ়ক খুব MCQ কৰক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চাওক সেইসকলে আপোনালোকৰ বহুত হেল্প কৰিব ঠিক আছে আৰু চিলেবাছটোৰ কথা কৈ দিলোঁ কোনটো দুটা প্ৰচেছেদি আপোনালোকে BEdৰ এণ্ট্ৰেঞ্চ ল'ব পাৰে CUET PG আৰু এটা TUEE CUET PGৰ আপোনাৰ যোৱা জানুৱাৰী 20 তাৰিখে লাষ্ট ডেট আছিলে যিসকলে কৰিলে TUEEটো নকৰাকৈ নাথাকিব সেয়াও কৰি দিব আপোনালোকে পিছত ছিট কেপাচিটি কথা মই এতিয়া ক'বলৈ ওলাইছোঁ ছিট কেপাচিটি মানে এনেকুৱা 80-20 বা 90-10 তেনেকুৱা পাৰ্চেণ্টেজ হয় মানে ইয়াৰ অৰ্থটো কি হয় যে CUET PGৰ পৰা আপোনাৰ 20% ল'ব নহ'লে 10% ষ্টুডেণ্টছ ল'ব যাৰ ইনটেকটো যথেষ্ট কম যদি আমি পাৰ্চেণ্টেজ ৱাইজ চাওঁ তাৰ সলনি আপোনালোকে যদি TUEE যোনটো তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ এক্সামটোৰ মতে চাই তাত 80% তেওঁলোকে ছিট মানে ষ্টুডেণ্টসকল লয় তো TUEE পৰা আপোনালোকৰ 80% থাকিব ষ্টুডেণ্টছ লোৱাৰ সংখ্যাটো আৰু CUET PGৰ পৰা 20% থাকিব সেইটো মই এটা কৈ দিছোঁ আৰু টোটেল ইনটেক ছিটছ থাকে 63টা আপোনালোকৰ টোটেল ছিটছ থাকিব আৰু TUEE আপোনাৰ 50টা ছিট থাকিব টোটেল ঠিক আছে TUEE পৰা আপোনাৰ 50টা ছিট থাকিব তাৰে আৰ্টছ আৰু ছায়েন্সত তেনেকৈ বিভাজন কৰা আছে আৰ্টছসকলৰ বাবে 25টা ছিট আৰু ছায়েন্সৰ বাবে 25টা ছিট এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মই কৈ দিওঁ ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম বেচেলাৰ ডিগ্ৰী এটা থাকিব লাগিব মিনিমাম বেচেলাৰ ডিগ্ৰীটো কোনোবাই মাষ্টাৰ্ছ কৰিলেতো সেইটোতো বেলেগ কথা কিন্তু মিনিমাম বেচেলাৰ ডিগ্ৰী এটা থাকিলে আপোনালোকে ইয়াত এণ্ট্ৰেঞ্চটো বহিবলৈ পাৰিব আৰু বহুতে সুধি থাকে লাষ্ট ছেমত থাকিলে আমি এপ্লাই কৰিব পাৰিম নে নোৱাৰিম পাৰিব সেইটো কোনোবাই যদি লাষ্ট ছেমতো আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব তাতে মানে এপ্লিকেশ্যনটো যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিব তাত আপোনালোকৰ একাডেমিক্সৰ যোনখিনি ইনফৰ্মেশ্যন সেইখিনি আপোনালোকৰ ইনপুট কৰিবলৈ আহে যে তাৰ তলতে এপিয়াৰিং বুলি এটা অপশ্যন থাকে সেই এপিয়াৰিং অপশ্যনটো আপোনালোকে টিপিব সেইটো মই বুজাই দিছোঁ মানে যে 6th ছেমত কোনোবা আছে যদিও লাষ্ট ছেমত কোনোবা আছে যদিও তেওঁলোকো BEd এণ্ট্ৰেঞ্চত বহিবলৈ পাৰিব আৰু ইয়াৰ TUEEৰ এপ্লিকেশ্যন এতিয়ালৈকে ওলোৱা নাই কেতিয়া ফৰ্ম ফিল আপ হ'ব মাৰ্চ মানত ওলাই যায় সাধাৰণতে আৰু জুন মানত আপোনালোকৰ এক্সাম হৈ যায় মানে সাধাৰণতে ডিব্ৰুগড় আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ আগত তেজপুৰ ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চটো হৈ যায় BEdৰ এণ্ট্ৰেঞ্চটো আৰু ইয়াৰ লগতে মই কৈ দিওঁ যে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন যোনটো ইয়াত মিডিয়ামটো কি হয় সেইটো ইংলিছ হ'ব যিহেতু এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয় বৰ বেছি টান বুলি নাভাবিব ইয়াত বহুত গ্ৰামাৰ বা আপুনি কেনেকৈ লিখিছে বৰ গ্ৰামেটিকেল মিষ্টেক্স সেইবোৰ ইমান চাই নাথাকে কিবা এটা আপুনি বুজি যোনটো পাইছে সেইটোকে আপুনি ইংৰাজীত সাধাৰণ ইংৰাজী যোনটো মানে বেছিক এটা ইংৰাজী সেইটোত আপুনি ইংলিছত লিখি দিলে হয় এতিয়াতো বহুতে গ্ৰেজুৱেশ্যন কৰিয়ে আহে তো তাতে বহুত অকণমান হ'লেও থুলমূলকৈ বেছিক ইংলিছ অলপ শিকি আহে দিয়কচোন চবেই চ' আপুনি এজন শিক্ষকো হ'ব
পাবলৈ গৈ থাকিব মানে B.Ed পঢ়া মানে আপুনি এটা লাইনত গৈছে টিচাৰ্ছৰ লাইনত আপুনি মানে অসমীয়া যিমান জানে ইংৰাজীও আপোনাৰ সিমানেই ভাল হ'ব লাগিব লিখা মেলা কৰিব লাগিব যেতিয়া নেকি B.Ed কোৰ্চটোত সোমাব তাত মানে আপোনালোকৰ ক্ৰিয়েটিভ ৰাইটিং থাকে ষ্টৰি ৰাইটিং থাকে ইংলিছৰ এখন পেপাৰে হ'ব সেনেকুৱা আৰু কিন্তু ভয় নাখাব যে মই নোৱাৰিম বা হেৰি হ'ব দিগদাৰ হ'ব আমাৰ ইয়াতো এতিয়া মই য'ত B.Ed কৰি আছোঁ গোলাঘাটত তাতো মানে আছামিজ বেকগ্ৰাউণ্ডৰ বহুত ষ্টুডেণ্টছ আছে কিন্তু তেওঁলোকে ফাৰ্ষ্টতে বহুত ভয় খাইছিলে মানে কেনেকৈ কি কৰিম লিখিব পাৰিম নে নোৱাৰিম আমাৰ ইয়াত হেৰি এক্সামত ছেমিষ্টাৰ এক্সামত অসমীয়াত লিখিবও পাৰে মানে আনচাৰ্ছবোৰ অসমীয়াতো লিখিব পাৰে ইংৰাজীতো লিখিব পাৰে কিন্তু তেজপুৰ ইউনিভাৰ্চিটি তেনেকুৱা নহয় আপোনালোকে আনচাৰ্ছবোৰ ইংলিছতে লিখিব লাগিব আৰু বেছিক ইংলিছ বৰ বেছি ভয় খাব লগা একো নহয় সিমানটো মই জানো আৰু বৰ হাইফাই ইংলিছ মানে নালাগে মই সেয়া কৈছোঁ আৰু বেছিক ইংলিছ এটা হ'লেই হৈ যায় আৰু ইয়াত নেগেটিভ মাৰ্কিং থাকিব আৰু এইটো এক্সাম আজিকালি কেইবছৰমান আগলৈকে হেৰি ছাবজেক্টিভ আছিলে মানে লিখিব পৰা আছিলে এতিয়া অবজেক্টিভ হৈ গ'ল কম্পিউটাৰ বেছড এক্সাম হয় আপোনালোকৰ কম্পিউটাৰত অবজেক্টিভ টাইপ কুৱেশ্যনছ আহিব আপোনালোকে তেনেকৈ CBT বেছড এক্সাম দি পানি এণ্ট্ৰেঞ্চটো দিব লাগিব আৰু ইয়াৰ লগতে মই কৈ দিওঁ যে বহুত ষ্টুডেণ্টছে এইটো এটা কনফিউজন আছিলে যে 1 year B.Ed 2 year B.Ed 4 year B.Ed সেইটো এটা কনচেপ্ট লৈ মানে বহুতেই কনফিউজন আছিলে চ' মই ইয়াতে কৈ দিওঁ যে 2026ৰ পৰা এইটো ইমপ্লিমেণ্ট হোৱাৰ কথা আছে মানে এতিয়াও হ'বও পাৰে মানে নহ'বও পাৰে তেনেকুৱা খেলিমেলি হৈ আছে বহুতে লাষ্ট ইয়াৰ মানে কি কৰিলে যে বহুতে ভাবিলে যে কিছুমানে ভাবিলে আৰু মানে মোৰো ফ্ৰেণ্ড যেনেকৈ আছে যে 1 year যেতিয়া হ'ব তেতিয়াই মানে আমি কৰি ল'ম আৰু তেনেকৈ তেওঁলোকৰ এটা ইয়েৰ লষ্ট হৈ গ'ল ভাবক তো এতিয়াও যদি কোনোবাই ভাবি আছে যে 1 year হ'লেহে মই B.Edটো কৰিম তেনেকৈ নেভাবিব দিনে দিনে কম্পিটিশ্যনটো ইমানেই বাঢ়ি গৈছে মানে ভাবিব নোৱাৰি আমাৰ কলেজতো ইভেন 4th মেৰিট লিষ্টলৈকে ওলাইছিলে মই এতিয়া য'ত B.Ed কৰি আছোঁ চ' ষ্টুডেণ্টছৰ সংখ্যা যথেষ্ট বেছি হ'ল মানে কেণ্ডিডেটছ যদি মই কওঁ সেইকাৰণে এতিয়া যোনটো চলি আছে 2 year B.Edটো আপোনালোকে সেইটোতে ফ'কাছ কৰক 2 yearটোতে কৰক আৰু তেজপুৰ ইউনিভাৰ্চিটিত 4 year B.Edটো অলৰেডি আছে মানে কোনোবাই BSc B.Ed BA B.Ed সেনেকৈ কৰি আছে মানে আৰু সেইটো এপ্লিকেবল আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰাসকলে বা মাষ্টাৰ্ছ যিসকলে কৰিলে তেওঁলোকৰ কাৰণে নহয় কোনোবাই হাই ছেকেণ্ডেৰী যদি পাছ কৰিলে তেওঁলোকৰ কাৰণে এইটো এপ্লিকেবল হ'ব কোনোবাই যদি অলৰেডি গ্ৰেজুৱেশ্যন কৰিলে তেওঁলোককতো একো দৰকাৰ নাই BSc B.Ed কৰিবলৈ তেওঁলোকে B.Edটো কৰিলেই হৈ গ'ল 2 বছৰ কৰিলেই হৈ গ'ল 4 বছৰ কেলৈ কৰিব সেনেকুৱা মানে কনচেপ্টটো এতিয়া তেজপুৰ ইউনিভাৰ্চিটিত যোনটো আগৰ পৰাই চলি আছে 4 বছৰীয়া BSc B.Edটো এতিয়া মানে আমাৰ বেলেগত টাইপ হিচাপে সেইটো ইমপ্লিমেণ্ট কৰিছে আৰু 1 yearটো আপোনালোকে যেতিয়া এডমিশ্যন লৈ ল'ব ছাপ'জ তাৰপিছত হ'বও পাৰে কাৰণ ইয়াত বহুত কথা আহি যায় মানে পটককৈ 2 বছৰীয়া কোৰ্চ এটা এবছৰত মানে কম্প্ৰেছ কৰিবলৈ অকণমান সময় লাগে নতুন কাৰিকুলাম এটা ইমপ্লিমেণ্ট কৰা নতুনকৈ টিচাৰ্ছ বিচৰা অকণমান সময় লাগে বা কিছুমান বিপদো আহিব পাৰে ফাৰ্ষ্ট বেটছ হিচাপে বা ছেকেণ্ড বেটছ হিচাপে কেনেকৈ বা ল'ব সেইকাৰণে মই এটাই ছাজেশ্যন দিম যোনটো অলৰেডি চলি আছে 2 বছৰীয়া B.Edটো সেইটোত আপোনালোকে ফ'কাছ কৰক যিহেতু এতিয়া সুযোগ আছে পিছত আৰু কাট অফ বাঢ়িব পাৰে কি ঠিক নাবাঢ়িবও পাৰে কিন্তু বাঢ়াৰ চান্সেই থাকে সদায় আপোনালোকে বাঢ়িব বুলিয়ে ভাবি থাকিব তেতিয়া মাৰ্কছটো বেছি আহিব চ' এইটো কথাত মই আপোনালোকক ক্লেৰিটি এটা দি দিছোঁ আই হোপ আপোনালোকে অকণমান বুজি পাইছে আৰু মই যি ক'বলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ লগতে মোক কিছুমানে মেছেজ দিছিলে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যেনেকৈ মই নোটছ দিছিলোঁ মানে কেইটামান PDF বনাই মেলি তেনেকৈ তেজপুৰ ইউনিভাৰ্চিটিৰ পাম নেকি বুলি এনেকৈ সুধিছিলে চ' কথাটো হ'ল যে মই তেজপুৰ ইউনিভাৰ্চিটিৰ ভিডিঅ'টো বনোৱা মোৰ দেৰি হোৱাৰ কাৰণে এইটো যে মই আপোনালোকৰ কাৰণে MCQ বুক এখন বনাই আছিলোঁ মানে আৰু মোৰ নোটছখিনিও মই ইয়াত দেখাই দিব পাৰিম মই যেতিয়া পঢ়িছিলোঁ লাষ্ট ইয়াৰ 2025ৰ এইখিনি নোটছ হয় তো এইখিনি মোৰ নোটছ হয় ঠিক আছে ইয়াত SDG গ'লছখিনি লিখা আছে SDG গ'লছো আহে আপোনালোকৰ চাই ল'ব ডিব্ৰুগড়টো আহে এইখিনি মোৰ নোটছ হয় ৰাইট টু এডুকেশ্যন ফৰ পিচ য়োগা তেনেকৈ মানে যোনকেইটা টপিক ইয়াত আছে চিলেবাছত তো মই চিলেবাছ ৱাইজ মানে মই কনচেপ্ট ৱাইজ এনেকৈ নোট বনাই গৈছিলোঁ তো মই কি ভাবিলোঁ যে ইয়াৰ MCQ ই বুক এখন বনাওঁ যাতে সকলোৱে লাভ কৰিব পাৰে ঠিক আছে আৰু এই MCQ বুকখন মানে মোৰ ফ্ৰেণ্ড এটাই মানে ই বুক হিচাপে বনাই দিছে আৰু দিব্যৰঞ্জন তো মই এইখিনি মোৰ নোটছখিনি তাক দি দিছিলোঁ তো সি তেনেকৈ বনাই দিলে তো আপোনালোকৰ এক্সেছটো ভাল হ'বলৈ মই এইখিনি বনালোঁ তাত 550টামান MCQ পাই যাব ইয়াৰ টপিক ৱাইজ এটা টপিকে নাথাকে ইয়াত চিলেবাছত যেটা টপিক আছে মানে চিলেবাছত যেটা টপিক আছে 5টা ছেকশ্যনৰ 5টা টপিক নাই জানো চ' সেই 5টাৰ ৰিলেটেডে আপোনালোকৰ MCQ মই বনাই দিছোঁ আৰু 505টা আপোনালোকে MCQ পাব আৰু তাৰ এটা প্ৰাইচ ৰাখিছোঁ সেইটো 119 rupees চ' কোনোবাই যদি পাৰ্চেছ কৰোঁ বুলি ভাবে বা ইণ্টাৰেষ্টেড আছে যিসকল যদি ভাবিছে তেওঁলোকক মই ক'ম যে আপোনালোকে মোক নাম্বাৰটো মই ইয়াত দি দিম ইয়াত আপোনালোকে মোক নাম্বাৰটোত মেইলটো পঠাই দিব মই মেইলত আপোনালোকক চেণ্ড কৰাই দিম ঠিক আছে আৰু পে'মেণ্টটো কৰি পানি মোক নাম্বাৰটোতে স্ক্ৰীনশ্বট এটা দি দিলে হ'ব চ' মই ভাবিছোঁ এইখনে আপোনাক বহুত লাভ কৰিব কাৰণ মোৰো বহুতকেইটাই কমন আহিছিলে আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ মই এটা কথা ডাঠিকে মানে মই ভাল পালোঁ যে ইয়াৰ চিলেবাছ যোনটো তাৰ মতেই আহিছে ইমান বাহিৰা কুৱেশ্যনছ তেনেকৈ সোধা নাছিলে যিমান মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত মানে দেখা পাওঁ
কাৰণ তাত জেনেৰেল নলেজ ছেকশ্যনটোতে বহুত মাৰ্কছ দি দিয়ে 25 মাৰ্কছ এটা দি দিয়ে জেনেৰেল নলেজত তো তাৰ পৰাই মানে সেইটো কভাৰ কৰিবলৈ বহুত অলপ পঢ়িব লগা হয় দিগদাৰ হৈ যায় মানে কি পঢ়িম কি নপঢ়িমকৈ তো ইয়াৰ মাৰ্কছবোৰো ঠিকে আছে আৰু এইখিনি মানে যদি আপুনি কনচেপ্ট ৱাইজ ভালকৈ পঢ়ে কাৰণ যিহেতু থিয়ৰী হয় আপোনালোকে ইয়াত মাৰ্কছ গোটাবলৈ ইজি বুলি মই ভাবিছোঁ ইজি নহয় মানে যদি ভালকৈ পঢ়ে মানে বহুত ভিতৰুৱা কুৱেশ্যনছ সোধে এনেকুৱা নহয় যে আপোনালোকে থিয়ৰীৰ কাৰণে ওপৰে চালেই হ'ব বহুত ভিতৰে কনচেপ্ট বহুত আছে মানে সেইখিনি আপুনি যদি ভালদৰে পঢ়ি যায় আপোনালোকৰ নিশ্চয় মানে কমন পৰিব আৰু মই যিকেইটা MCQ দিছোঁ সেইকেইটা মোৰ নোটছৰ পৰা প্লাছ মই নিজেও এড কৰি দিছোঁ আগৰ কুৱেশ্যন পেপাৰ এনালাইজ কৰিও মই তাৰ কুৱেশ্যন পেপাৰৰ পৰাও কিছুমান দিছোঁ চ' আপোনালোকে সেইখন যদিহে ইণ্টাৰেষ্টেড আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে এই নম্বৰটো মই স্ক্ৰীনতে দি দিম আৰু ডেছক্ৰিপশ্যনতো আপোনালোকক মই কৈ দিম মানে লিখি দিম কি সেইখনত পাব আৰু মোৰ কথাটো ইয়াতে আছিলে ইমানটো মই আপোনালোকৰ সুবিধা হ'ব বুলি মই বিশ্বাস ৰাখিছোঁ সেইকাৰণে মই কথাটো কৈ দিলোঁ আৰু মই ইমানেই ক'ম যে তেজপুৰ ইউনিভাৰ্চিটিৰ এতিয়া বহুতে সুধিব পাৰে মই দিছিলোঁ নে নাই চ' মই দিছিলোঁ 2025ত মই তেজপুৰ ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি দিছিলোঁ আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ মই ৱেইটিং লিষ্টৰ ফাৰ্ষ্টত আছিলোঁ ঠিক আছে চ' মই ছিনিয়ৰ্ছক সুধিছিলোঁ তেতিয়া কৈছিলে যে ৰৈ থাকিলে এনেকৈ কাউন্সেলিং হৈ থাকিলে মানে বহুত দিনলৈকে কাউন্সেলিং হয়তো তেতিয়া মানে ৱেইটিং লিষ্টৰ 2 নম্বৰলৈকে পাই যায় কিন্তু যোৱাবাৰ ইমানেই কম্পিটিশ্যন আপুনি বিশ্বাস কৰিব 63টা ছিট আৰু কেণ্ডিডেটছ 2500 আপ মানে 2500ৰ ওপৰত আপোনাৰ কেণ্ডিডেটছ পাই যায় অকল 3জনে মানে পাইছে ঠিক আছে চ' কম্পিটিশ্যনটো আপুনি ইয়াতে ভাবক যে কোনটো লেভেলত হৈ আছে মানে গম পাইছেনে আৰু যোৱাবাৰটো 90% কাট অফ গৈছে বুলি কৈছে আৰু মাৰ্কছটো তেনেকৈ গম নাপালোঁ মই কেনেকুৱা কি হ'ল আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ ৰিজাল্টটো দিলে মানে কেইদিনমানৰ পিছত আমাৰ ডিব্ৰুগড়ো দি দিলে আৰু মই ইয়াত ফাৰ্ষ্ট মেৰিট লিষ্টত পাই গ'লোঁ সেইকাৰণে মই ইয়ালৈ গুচি আহিলোঁ মই তাত কাউন্সেলিঙৰ কাৰণে নৰলোঁ যে আকৌ মাতিব বা কিবা কৰিব বাৰু সেইটো মই ইয়াত ছিট পাই গ'লোঁ কাৰণে আৰু মই মানে ৰৈ নাথাকিলোঁ আৰু বস্তুটো তো সেইকাৰণে আপোনালোকক মই ক'ম যে ভালকৈ পঢ়ক মই আপোনালোকক ৰেচিঅ'টো দিয়ে দিছোঁ যে ছিট কিমান আৰু কেণ্ডিডেটছ কিমান মানে মই ইয়াতে দেখাই দিছোঁ 2500জন মানে কেণ্ডিডেটছ প্লাছ ছিট আপোনাৰ 100টাও নাই কেনেকুৱা হ'ব লাগিব কম্পিটিশ্যন সেইকাৰণে ভালকৈ পঢ়িব আৰু ইয়াৰ এপ্লিকেশ্যন ডেটটো যেতিয়া ওলাই মই কৈ দিম বাৰু জুনত খালি এক্সামটো হৈ যায় তাৰ পিছতহে ডিব্ৰুগড় বা গুৱাহাটীৰ আমি হোৱাত সাধাৰণতে দেখা যায় চ' ইমানখিনিতে মই তেজপুৰ ইউনিভাৰ্চিটিৰ BEdৰ এণ্ট্ৰেঞ্চ কথা ক'লোঁ ইয়াৰ বাহিৰেও যদি কিবা আপোনালোকৰ জানিবলৈ ইচ্ছা আছে বা মই যদি কিবা এটা মানে পাহৰি গৈছোঁ মই এতিয়া মনলৈ আনিব পৰা নাই কিবা যদি ইনফৰ্মেশ্যন মানে আপোনালোকক লাগিছিলে বা মই এতিয়া পাহৰি গৈছোঁ বাৰু যদি কাৰোবাৰ কিবা মনত থাকে আপোনালোকে মোক কমেণ্ট বক্সতে সুধিব মই আপোনালোকক কৈ দিম কিবা যদি ইনফৰ্মেশ্যন আছে আৰু ই বুকখনৰ কথা মই ক'লোঁ যে আপোনালোকে এইটো নম্বৰত কণ্টেক্ট কৰিব মোক আৰু নিজৰ ইমেইলটো দিব যোনটো আপোনালোকে এক্টিভ ইমেইল ইউজ কৰে সেই ইমেইলটো দিব মই ইমেইলত পঠিয়াই দিম আপোনালোকে তাত অ'পেন কৰি চাই ল'ব পাৰিব চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হ'ল আৰু কিবা যদি হেল্প লাগে নিশ্চয় জনাব এতিয়া মোৰ বেকগ্ৰাউণ্ডটো চাই কোনোবাই নাহাঁহিব দেই মানে মই ওপৰত আছোঁ গতিকে মোৰ ক্লাছো যিহেতু ষ্টাৰ্টেড হ'ল অকণমান দেৰি হয় অহাটো আৰু ভিডিঅ'ছ তেনেকৈ ৰেগুলাৰ দিবলৈও মই বিচাৰোঁ বহুতে কৈ আছে খালি সময়টো মই মিলাব পৰা নাই বাৰু মই নিশ্চয় দিম ইয়াৰ পিছৰ ভিডিঅ'টো মই ভাবিছোঁ যে আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত কোনো কলেজ নাথাকে দেই কোনোবাই যদি মানে ভাবিছে যে তেজপুৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত কিবা কলেজ থাকে তো কলেজ নাথাকে ডাইৰেক্ট ইউনিভাৰ্চিটিতে আপোনালোকে ছিটটো লাভ কৰিব পাৰিব আৰু চেণ্ট্ৰেল ইউনিভাৰ্চিটি এটা ষ্টেণ্ডাৰ্ড ইউনিভাৰ্চিটি ভাল হয় আপোনালোকে পঢ়ক কাৰোবাৰ যদি মন আছে নিশ্চয় ছিট এটা লওক আৰু ভালদৰে পঢ়িব এক্সামটো প্ৰায় একেলগেই হয় আৰু জুন জুলাই বেছি সময় আপোনালোকক নাপাব আপোনালোকৰ যোনবোৰ 6th চেমত আছে তেওঁলোকৰ ফাইনেলছো হ'ব MA যদি কোনোবা 4th চেমত আছে তেওঁলোকৰো ফাইনেলছ হ'ব আমাৰো তেনেকৈ হৈছিলে গতিকে অলপমান টাইম এতিয়া আছে এতিয়া আপোনালোকে নোট মেকিং কৰক খুব মক টেষ্ট দিয়ক লাষ্টৰ ফালে আপোনালোকে ৰিভিজন দিব ৰিভিজন যদি নিদিয়ে একো লাভ নাই মই আপোনালোকক কৈছোঁ মোৰ লেক অফ ৰিভিজনৰ কাৰণেই মই মানে ভাল মাৰ্কছ এটা বা ইয়াতকৈ কিবা এটা কৰিম বুলি ভাবি আছিলোঁ সেয়া মোৰ নহ'লগৈ তো লেক অফ ৰিভিজন হ'লে আপোনালোকৰ মানে অকণমান দিগদাৰ হয় যিমান নোট মেকিং কৰিলেও সেইটো লাভ নিদিয়ে সেইকাৰণে মই ক'ম যে ৰিভিজন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট লাষ্টৰ ফালে মানে একমাহ আপোনালোকে ৰিভিজনেই দিবলৈ থ'ব ঠিক আছে আৰু মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ বহুত চাগে দীঘলে হৈ গ'ল ভিডিঅ'টো তেওঁ আপোনালোকে লাষ্টৰ ফালে চালে যদি ধন্যবাদ আৰু নেক্সট ভিডিঅ'টো মই গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ কলেজকেইখনৰ নাম বহুতে সুধি আছিলে মই সেই ভিডিঅ'টো বনাই দিম বাৰু ঠিক আছে চ' আজিলৈ ইমানেই সামৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু প্ৰথম যোনে চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নিজৰ বান ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰিব ভিডিঅ'টো আজিলৈ আহিছোঁ বাই